ওয়েলকাম ব্যাক টু মাই চ্যানেল। স্বাগতম জানাইছো বি ব্লগ চ্যানেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ। একদম বহুতে বেছি বৰষুণ, যোৱাকালিও দিনটো বৰষুণ দিলে, আজিও দিনটো মানে ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে। আৰু যিহেতু বৰষুণ দি আছে স্কুলতো আহিবই লাগিব। যোৱাকালিও এনেকৈ আহিছিলোঁ, আজিও আহিলোঁ। ৰেইনকোটৰ অভাৱ, বৰষুণ বতৰ কাৰণে সকলোকে ৰেইনকোট যিহেতু লাগে, আমাৰ ঘৰত অলপ ৰেইনকোটৰ অভাৱ, ৰেইনকোট লোৱাও সময় পোৱা নাই, সেইকাৰণে পিন্ধি আহিছোঁ এটা আজি পিপি কিট। মানে কৰোণাৰ দিনৰে এইটো পিপি কিট আছিল। কৰোণাৰ সময়ত বেলেগ বস্তু কামত নাহিলোঁ, এই পিপি কিটটো বৰ্তমান কামত আহিল পিপি। আৰু বতৰৰ অৱস্থা একেবাৰে বেয়া, চাৰিওফালে কেৱল বৰষুণ, মানুহ দুনো ৰাস্তাত একেবাৰেই নাই। গতিকে দেৰি কৰি নাথাকোঁ, এনেই দেৰি হৈ গ'ল স্কুলত অহাত, এতিয়া স্কুললৈ যাওঁ। তাৰপিছত আমাৰ মানে বহুত পুৰণি, আমাৰ জন্মৰ আগৰ পৰাই আমাৰ যিখন লোহাৰকাটা শনিবৰীয়া বজাৰ, শনিবাৰে হয় সেইখন বজাৰ, তাত গৰু বজাৰ হৈছিল। আৰু এইবাৰ শুনিছোঁ যে মানে এইখন বজাৰ লাষ্ট, ইয়াৰ পিছত আৰু আমাৰ ইয়াত কোনোদিন গৰু বজাৰ নহয়। এইখন আমাৰ জন্মৰ আগৰ, এতিয়া আৰু সেইখন বজাৰ বন্ধ কৰি দিব বুলি শুনিছোঁ। গতিকে লাষ্ট যিহেতু ঈদৰো বজাৰ, গৰু বজাৰে যে লাষ্ট এবাৰ বজাৰখন চাই ল'ম। আৰু এতিয়া বলক চিধা গৈ থাকোঁ স্কুল। আৰু এইফালে আদাবাৰীৰ চকত ঈদৰ গেট লগাই দিছে, আৰু এইফালে এইখন দোকানত চনাৰ কাৰণে কিবা কিছু অলপ বস্তু কিনো বলক, যিহেতু ঈদৰ কথা। আৰু এইখন দোকানত সৰু ল'ৰা ছোৱালীৰ ধুনীয়া ধুনীয়া বস্তু পায়, ক্লিপ শ্লিপ কিবা কিবি লওঁ বলক। মেহেন্দি, ক্লিপ, ফটা, কাকৰা কিবা কিবি এনেকৈ মই লৈ ল'লোঁ। চাওঁ কি কি বজাৰ। ক্লিপ, মেহেন্দিটো চাওঁ, এইটো মেহেন্দি। আৰু কি আনিছোঁ চাওঁ, ফটা। আৰু এনেকৈ চনাৰ কাৰণে কিবা কিছু সৰু সুৰা বস্তু আনিলোঁ ঈদৰ বাবে, চখ কৰা বস্তু, বাটাৰফ্লাই, কাকৰা, তাৰপিছত ক্লিপ। আৰু কি কি আনিছোঁ কচোন থকা, কি আনিছোঁ? ক্লিপ আৰু মেহেন্দি, ফটা, বাটাৰফ্লাই। ভাল লাগছি নে বেয়া লাগছি? ক ভাল লাগছি। এতিয়া এবাৰ বজাৰত যাম, যিহেতু আমাৰ এইখন বজাৰ বহুতে বেছি ডাঙৰ বজাৰ হয়, গৰু বজাৰো হয় লগতে। আৰু শুনিছোঁ এইবাৰৰ পৰা হেনো মানে গৰু বজাৰ ইয়াত নহয়, চব্জি বজাৰ চজাৰ হ'ব, কিন্তু গৰু বজাৰখন বন্ধ কৰিব বুলি শুনিছোঁ। কিমান দূৰ সত্য নাজানো বাৰু, সেইটো অলপ বেয়া লাগি আছে, কাৰণ গৰু বজাৰখন একদম আমাৰ জন্মৰ আগৰ পৰাই আছে, আমি সৰুৰ পৰাই দেখিছোঁ ইয়াতে গৰুৰ বজাৰ। আৰু কুৰবানীৰ সময়তো আমি ইয়াতে গৰু ছাগলী কিনা বেচা কৰোঁ। গতিকে এবাৰ যাওঁ, লাষ্ট বজাৰ যদি সঁচাকৈয়ে হয়, এবাৰ বজাৰখন চাই আহোঁ কেনেকুৱা হৈছে তাত পৰিস্থিতি। আৰু বহুত বেছি মানুহ হ'ব, যিহেতু বজাৰখন ডাঙৰ। আৰু এই বৰষুণ বতৰত মোৰ গাড়ীৰ অৱস্থা চাওক, একদম মানে বাইক যেন হৈ থকা নাই, মহৰ গাড়ী চাৰি যেন হৈছে, একদম মাটিয়ে বকাই, গোটেই গাড়ীখনে মাটিয়ে বকাই। এইবাৰ বজাৰৰ পৰা আহি ভালদৰে ধুই ল'ম। আৰু আহি পাই চিধা বজাৰত সোমালোঁ। বজাৰত ৰাস্তাৰ অৱস্থা চাওক, আজি মাটি বোকা কেনেকুৱা। গৰুটো যেন তেন, এই ছাগলীটো দেখি বহুতে বেছি ভাল লাগিছে। এইটোৰ দাম 50,000। আৰু গোটেই বজাৰখনত আটাইতকৈ বেছি মানুহৰ ভিৰ এইটো গৰুৰ ওচৰত, কাৰণ এইটো গৰুৰ দাম 4.5 লাখ টকা। ভাবক এবাৰ, ইমান প্ৰকাণ্ড গৰু, কেমেৰাত কেনেকুৱা দেখিছে নাজানো, কিন্তু মোতকৈ বহুত বেছি ওখ আৰু একদমেই প্ৰকাণ্ড গৰু। 4.5 লাখ টকা ইয়াৰ দাম পৰিছে, আৰু 3,20,000 বিক্ৰী হোৱা বুলি শুনিলোঁ এইমাত্ৰ। যিহেতু বৰষুণ দিয়ে আছে, ৰাস্তাও একদমেই বেয়া হৈছে, গতিকে ইয়াত বেছি টাইম নাথাকোঁ, চিধা গৈ থাকোঁ ঘৰত। আৰু এনেকৈ বজাৰৰ পৰা আহিলোঁ, ৰাস্তা পদূলিৰ অৱস্থা একেবাৰে বেয়া, একদম মানে গৰুৰ গোবৰে বোকাই মুতে একদম মিক্স হৈ আছে। সেইকাৰণে বেছি টাইম তাতে নাথাকিলোঁ, ভৰি চৰি হয়তো অলপ মানে খোজা আৰম্ভ হৈছে, ভৰি চৰি একদম খাই পেলাব, সেইকাৰণে বেছি টাইম তাত নাথাকিলোঁ। কিন্তু প্ৰকাণ্ড গৰুটো দেখি বহুতে বেছি মানে ভাল লাগিল, কেতিয়াও দেখা নাছিলোঁ ইমান দামৰ গৰু। 4.5 লাখ টকা, 3,20,000 টকাত বিক্ৰী হোৱা বুলি শুনিছোঁ। কিছু তাত কৈছে যে এইটো গৰু বিক্ৰী গ'ল 3,20,000 টকাত। বাৰু বতৰৰ কণ্ডিশ্যনো একেবাৰে বেয়া কাৰণে সোনকাল গুচি আহিলোঁ। এতিয়া গা পা ধুই কৰি আছোঁ এটা বেলেগ কাম, মানে এক জেগাত গৈ আছোঁ। আৰু যোৱাকালি বজাৰৰ পৰা আহি এক জেগাত গৈছিলোঁ, সেইকাৰণে ভিডিঅ'টো ফিনিছ কৰা নহ'ল। সেইকাৰণে ভাবিছোঁ আজি ভিডিঅ'টো ফিনিছ কৰোঁ। লগতে যিহেতু অহাকালি ঈদ, আটাইকে মোৰ ফালৰ পৰা ঈদৰ আন্তৰিক শুভকামনা যাচিছোঁ, শুভেচ্ছা যাচিছোঁ। আৰু যোন যোন ওচৰত আছা, ভিডিঅ' চাই আছা, ঈদৰ নিমন্ত্ৰণ থাকিল আটাইকে। গতিকে এটা চিম্পুল ভ্লগ বনাই দিলোঁ, যিহেতু বৰষুণ বতৰ ক'তো যোৱা নাই, গৰমৰ বন্ধত যাম বাৰু। ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাই আছোঁ একদম ধুনীয়া ভ্লগৰ সৈতে।